নমস্কাৰ। আমি সাধাৰণ মানুহ, সাধাৰণ জ্ঞানে যিকণ ঢুকি পাওঁ সেইকণকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজি আমি খুব লজ্জিত, মানে অসম বুলি ক'বলৈ আমাৰ লাজ লগা নিচিনা এটা পৰিৱেশ হৈছে। কাৰণ আমি এজন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰি দিছিলোঁ। তেওঁ মুখ্যমন্ত্ৰী আসনত বহিছিলে, বহি এনেকুৱা ধৰণৰ কিছুমান কথা কয়, সেই যিখিনি কথা এজন সৰু ল'ৰাইহে কয়, তেনেকুৱা নিচিনা আমাৰ উপলব্ধি হৈছে। গতিকে তেওঁক আমি অনুৰোধ জনাইছোঁ তেনেকুৱা ধৰণৰ যাতে কৈ পেলাই সেই মুখ্যমন্ত্ৰী আসনখনক কলংকিত নকৰে। কাৰণ সেইখন আসনত বহুতজন বহি গৈছে আৰু বহুতজনে অসমৰ কাৰণে কৰি গৈছে, বা বহুতজনে নকৰাকেও মুখ্যমন্ত্ৰী আসনখন লৈ পেলাই গুচি গৈছে। তাত আমি ক'বলগীয়া নাই, কিন্তু কিছুমান কথাত ক'বলগীয়া হৈছে। মানে কি কাৰণে, আমি যেতিয়া মুখ্যমন্ত্ৰীজন পাতি যাওঁ, যিজন মুখ্যমন্ত্ৰী আমি বা আমাৰ সকলো মিডিয়াই বা সকলো জ্ঞানৰ থকা লোকসকলে কয় দক্ষতা বুলি, সেই মুখ্যমন্ত্ৰীজনে যেতিয়া টুলুঙা মন্ত্ৰ কিছুমান দিয়ে তেতিয়া সঁচাকে দুখ লাগে। কাৰণ তেওঁ টুলুঙা মন্ত্ৰ দিব নালাগে। গৌৰৱ গগৈ বিষয়টোতে আমি এতিয়া পালোঁ, তেওঁ যেনেকে ধৰণে ছ'চিয়েল মিডিয়াত কথাখিনি ক'লে তেনেকে ধৰণে কিন্তু কামখিনি তেওঁ কৰিব নোৱাৰিলে। সেইটো কাৰণে বেছি লাজ লাগিছে। কাৰণ আজি গৌৰৱ গগৈয়ে তেওঁ চেলেঞ্জ কৰিবলগীয়া হৈছে। কিয় কাৰণে কৰিবলগীয়া হৈছে? তেওঁ ওচৰত কোনো প্ৰমাণ নথকাৰ কাৰণে যিজনক দোষী সজাইছিলে তেওঁ চেলেঞ্জ কৰিবলগীয়া হৈছে। গতিকে তেওঁ আজি কৈছে যে তেওঁৱেই নহয়, 36জনে কেইজন ওপৰত ইত্যাদি কৰিছে। কিন্তু তেওঁ যে প্ৰথমতে কৈ অকল গৌৰৱ গগৈ নামটো ল'লে, ইকেইজনৰ নাম কেলে নল'লে? তাৰ কাৰণটো কি? এতিয়া আমি কি ভাবিম? সেইজন মুখ্যমন্ত্ৰীক আমি কি বুলি ভাবিম কওকচোন? আপোনালোকে কওক, কমেণ্ট কৰি জনাব আমি কি বুলি ভাবিব লাগিব। কাৰণ এজনৰ ওপৰত টাৰ্গেট কৰি এতিয়া লাষ্টত কৈছে যে মই 36জনে কেইজন, মোৰ সম্পূৰ্ণ মনত নাই বাৰু, তথাপিতো 36জনে কেইজনৰ ওপৰত তদন্ত কৰিছে। সেই মানুহকেইজন ৰাজহুৱা কেলে নকৰিলে? তেওঁ সেই মানুহকেইজনো ৰাজহুৱা কৰিব লাগিছিল যে গৌৰৱ গগৈ নহয়, এনেকুৱা ধৰণে আৰু আছে, সেইকেইজনৰ নামো আমি উল্লেখ কৰিম। কিন্তু নকৰিলে, চাইটিয়া দিলে। তেওঁ প্ৰথমতে দমফালি যিখিনি মাৰি আছিলে সেই দমফালিখিনি তেওঁ ৰাখিব লাগিছিল, তেতিয়া ভাল লাগিলহেঁতেন, আমি শুনি ভাল পালোহেঁতেন। দোষী সাব্যস্ত হ'লহেঁতেন, দোষী কাৰাগাৰলৈ গ'লহেঁতেন, আৰু দোষী কাৰাগাৰলৈ যোৱাৰ লগে লগে সকলো ৰাইজ সচেতন হ'লহেঁতেন। কিন্তু সেইটো নকৰি তেওঁ এতিয়া ভুৰুকা পিছলা কৰি পেলাই ৰাজনীতিটো পাৰ কৰিবলৈ ধৰিছে। গতিকে এনেকুৱা ৰাজনীতি নকৰিব। আমি এনেকুৱা ৰাজনীতি আচলতে বিচৰা নাই। কিয় বিচৰা নাই? এনেকুৱা ৰাজনীতি আমাৰ ভৱিষ্যত উজ্জ্বল যে হ'ব সেইটো আমি ভাবিব নোৱাৰোঁ। আপোনালোকৰ মুনাফা হ'ব, আমাৰ একো নহয়। আজি প্ৰধানমন্ত্ৰী আহিল, GST কমাই দিলে। ইলেকশ্যনৰ পাছত GST নবঢ়াব বুলি ক'ৰবাত লিখি থৈ গৈছিলে নেকি? তেওঁ লিখি থৈ যোৱা নাই। ইলেকশ্যনৰ পাছত GST আকৌ বাঢ়িব। আমাক প্ৰলোভন দিছে, আৰু আমি সেই প্ৰলোভনতে আমি আকৌ বিজেপি চৰকাৰক ভোট দিব লাগে। তেনেধৰণে নহয়। আচলতে যিখিনি প্ৰতিশ্ৰুতি আগত দিছিলে সেই প্ৰতিশ্ৰুতিখিনি প্ৰথম কৰি লওক, তাৰপিছত GST কমাই নকমাই সেইটো পিছৰ কথা। যদি GST কমাম বুলি কয় তেতিয়া আমি মানি ল'ব পাৰোঁ যে আগত কোৱা প্ৰতিশ্ৰুতিখিনি তেওঁলোকে পালন কৰিলে, গতিকে এতিয়াও প্ৰতিশ্ৰুতিখিনি পালন কৰিব। গতিকে আগত কোৱা প্ৰতিশ্ৰুতিখিনিয়ে তেওঁলোকে পালন কৰা নাই, এতিয়া GST কমাই আমাক বুৰ্বক সজাবলৈ আহিছে। আমি বুৰ্বক? অসমৰ মানুহবিলাক এতিয়া বুৰ্বক নহয়, কাৰণ ছ'চিয়েল মিডিয়াৰ যুগ। আপোনালোকে নাভাবিব যে ছ'চিয়েল মিডিয়া আপোনালোকেহে চলাব পাৰে, আনে চলাব নোৱাৰে, সেইটো নাভাবিব। আজিকালি জন্ম হোৱাৰ পাছৰ পৰা ছ'চিয়েল মিডিয়াত কণ কণ ল'ৰা ছোৱালীবিলাকো সোমাই যায়। কাৰণ কেলে? মোবাইলটো দি পেলাই বাপেকে বা মাকে কাম কৰে, ভিডিঅ' এটা উলিয়াই দিয়ে, সি সেইটোকে চাই পেলাই হাঁহি ধেমালি, বুজি পক নপক হাঁহি ধেমালি কৰি পেলাই মাক বাপেকৰ কামখিনি কৰি পেলাই আজৰি হয়। গতিকে সেইটোৱে হ'ল ছ'চিয়েল মিডিয়া যুগ। গতিকে তেনেকুৱা যুগত আপোনালোকে যদি মিছা কথাবিলাক কৈ থাকে বাৰে প্ৰতি, গতিকে শুনিবলৈ বেয়া লাগে নহয়।
একেবাৰে বেয়া লাগে কাৰণ আমিয়ে পাতি দিছো আপোনালোক নিজে হোৱা নাই আমি ৰিয়েলতহে আপোনালোক হৈছে গতিকে আমাকে যদি আকৌ প্ৰবঞ্চনা কৰিবলৈ আহে গতিকে আপোনালোক কেনেকুৱা মানুহ হ'ব চবতে চাৰিওপিনে যুদ্ধ হৈ আছে এনেকুৱা এটা পৰিস্থিতি হৈছে যে নেপাল বা বাংলাদেশ অসমত যে মণিপুৰ তেনেকুৱা ৰাজ্যবিলাকৰ লগত যে অসম হ'বগে তেনেকুৱা এটা আমাৰ মনৰ ভাৱ হৈ গৈছে কাৰণ চাৰিওপিনে যেতিয়া জুই জ্বলাই পেলাই আন্দোলন কৰিবলগীয়া হৈছিল কেতিয়া হৈছিলে 83 হৈছিলে 83 জুই সমদল হৈছিলে কিন্তু এতিয়া 83 নহয় এতিয়া 25 গতিকে 25ত আকৌ সেই পৰিৱেশটো যেতিয়া ঘূৰি আহিছে তেতিয়া আমাৰ সন্দেহ হয় ভয় লাগে যাতে তেনেকুৱাবিলাক দেশৰ যদি কেনেবাকৈ আমাৰ দেশতো ঘটেহি তেতিয়া আমাৰ উঠি অহা প্ৰজন্ম বা আমাবিলাক আমি কি হওঁ সেই বিষয়ত ভয় লাগে গতিকে এতিয়াও সময় আছে সংশোধন হওক চকীখনৰ মৰ্যাদা ৰাখক ৰাখি পেলাই কথা কওক অকল ইলেকশ্যনৰ কাৰণে আপুনি হেৰি নকৰিব যি টি কথা নক'ব ইলেকশ্যন জিকিবৰ কাৰণে যিখিনি কৰিম বুলি কয় সেইখিনি কৰি পেলাই আপোনালোকে ৰাইজক দেখুৱাওক গতিকে আপোনালোকক নিশ্চয় নিৰ্দেশ দিব আপুনি আজি কৈছে যে প্ৰধানমন্ত্ৰী অৱসৰ হ'ব গতিকে অৱসৰ ল'ব নালাগে তেওঁ আৰু 47লৈকে ভাৰত চলক গতিকে ভাৰত চলাবলৈ হ'লে ভাৰতীয় ৰাইজক সেই সুবিধাখিনি দিব লাগিব তেতিয়া ভাৰত চলাবলৈ ৰাইজে দিব যদি আপোনালোকে ভাবিছে অন্যায়ভাৱে আমি লৈ পেলাই ভাৰত চলাম বুলি তেতিয়াহ'লে কিন্তু তাৰ পক্ষে জনতা এদিন জাগি উঠিব আৰু সেই দিনটোত হয়তো মণিপুৰ বা নেপাল বাংলাদেশ তেনেকুৱা যে নহ'ব ক'ব নোৱাৰে মই হ'বলৈ কোৱা নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেনেকুৱা আমাৰ অসমত যাতে বা ভাৰতত নহওক গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকক সুমতি দিয়ক সুবুদ্ধি দিয়ক সুজ্ঞান দিয়ক আপোনালোকক যাতে যিখিনি কাম কৰিবলৈ ওলাইছে সেই কামখিনি সম্পূৰ্ণৰূপে কৰক অকল ইলেকশ্যন কেণ্ডিডেট কথা কৈ পেলাই গাদী ল'বলৈ নিবিচাৰিব ইয়াকে কৈ মোৰ সাধাৰণ জ্ঞানে যিকণ ঢুকি পাইছিলোঁ সেইখিনি ক'লোঁ তাত ভুলো হ'ব পাৰে শুদ্ধ হ'ব পাৰে গতিকে হয়তো কাইলৈ চৰকাৰে এনেকুৱা এখন আমাৰ চৰকাৰ আমি গঠন কৰিছোঁ সকলো মুখতে শুনো শীতলাৰ চৰকাৰ বুলি হয়তো মোক কাইলৈ ৰেজিষ্টাৰ কৰিব পাৰে গতিকে মই নাজানো কোৱাখিনি কৈ পেলালোঁ গতিকে কোনো তাত অসন্তোষ কৰিব নালাগে যিয়ে নহওক আমি চবকে ভোট দিম খালি আমাৰ কাম হ'ব লাগিব আমাৰ অসমখন আগবাঢ়ি যাব লাগিব ভাৰত আগবাঢ়ি যাব লাগিব তেনেকুৱা ধৰণে কাম কৰক গতিকে আমি সেই দলতে আমি দায়বদ্ধতাৰে থাকিম বুলি ক'ব পাৰোঁ যদি একো কাম নহয় ফাঁকি ফুকা কথা কৈ পেলাই যদি ৰাজনীতি কৰিবলৈ আহিছে তেতিয়াহ'লে আমি ক'ব নোৱাৰিম যে আপোনালোকক এইবাৰ ভোট দিম এইবাৰ ভোট দিম বুলি আমি নিজেই ক'ব নোৱাৰোঁ কাৰণ বহুত ঠগ প্ৰবঞ্চনাৰ মাজত আমি সোমাই পৰিলোঁ সেইকাৰণে আমাৰ নিজৰ বুদ্ধি বিয়াস ঘটিছে আমি যিখিনি বস্তু অতি দামত কিনিবলগীয়া হৈছে যিখিনি আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে এটা প্ৰতিশ্ৰুতিও পালন কৰিব নোৱাৰিলে এটাও নোৱাৰিলে আৰু লোকে কৰা কাম যিখিনি মানে কাম লোকে কৰি থৈ যাবলৈ লিখি থৈ গৈছিলে সেই কামখিনি আপোনালোকে কৰি আছে তাৰ বাহিৰে একো কাম গতিকে দলং আপোনালোকে ঢেৰ বনাইছে কিন্তু আজিলৈকে দলঙত উঠি পেলাই মানুহ পাৰ হ'ব পৰাকৈ দলং আপোনালোকৰ দিনত নহ'ল 10 বছৰ গতিকে আপোনালোকে আৰু কিমান মিছা কথা ক'ব গতিকে মিছা কথাৰ এটা সীমা আছে মিছা কথাৰ এটা লিমিট আছে গতিকে মিছা কথা সমৰক শুদ্ধ কথা কৈ পেলাই জনতাৰ মাজলৈ আহক গতিকে জনতাই আঁকোৱালি ল'ব এই ফাক ফুক কোন পাকিস্তান কোন বাংলাদেশী কোন কি এইবিলাক বাদ দিয়ক
বাদ দি পেলাই নিজৰ কৰ্ম যিখিনি কৰি গৈছে সেই কৰ্ম অভিজ্ঞতাৰ ভিতৰত আপোনালোক ৰাইজৰ মাজলৈ ৰাইজে আঁকোৱালি ল'ব। ইয়াকে কৈ মই লাষ্টত সকলোকে নমস্কাৰ জনাওঁ।